ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ পাঠ 5 কোণৰ প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনী 5ৰ এ দিয়া আছে তলৰ কোণবোৰৰ নাম লিখা। পি কিউ আৰ এটা দিয়া আছে চোৱা পি কিউ মানে ইয়াত কোনটো কোণ বুজাইছে এই কিউটো কোণ বুজাইছে। পি কিউ আৰ বা লিখিব পাৰিবা আৰ কিউ পি বা অকল কিউ কোণ যেটো লিখিলে এটা লিখিলে হল। গতিকে এনেকে বাকি কেইটা আমি কৰিব লাগে। এইটো আছে কি এক্স ও ওয়াই এইটো এনেকে লিখিব পাৰিবা যে কোণ চিন এক্স ও ওয়াই বা অকল ও কোণটো লিখিব পাৰিবা। ইয়াত ও কোণটো বুজাইছে। এইটো হৈছে বি নম্বৰটোৰ এনসাৰ। সি নম্বৰটোত আছে সি ই ডি ইয়াত কোণ কি বুজাইছে ই কোণটো বুজাইছে সি ই ডি বা লিখিব পাৰিবা ডি ই সি বা অকল ই কোণটো লিখিলেও হ'ব। তাৰপিছত ডি নম্বৰটোত আছে সবা আৰ এম এন ইয়াত কোনটো কোণ বুজাইছে এম কোণ বুজাইছে। গতিকে লিখিব পাৰিবা আৰ এম এন বা এন কোণটো লিখিব পাৰিবা বা এন এম আৰ যেটো লিখিবলৈ হ'ব। এই নম্বৰটোত আছে বি এ চি ইয়াত কি কোণ বুজাইছে এ কোণ বুজাইছে। যেটো কোণ বুজাব এইটো মাজত দিবা বি এ চি বা অকল বি কোণটো লিখিব পাৰিবা। এফ নম্বৰটোত আছে এল এম এন ইয়াত কি কোণ বুজাইছে এই এমটো কোণ বুজাইছে। গতিকে লিখিব এল এম এন হৈছে এফ নম্বৰটোৰ এনসাৰ। 2 নম্বৰত কৈছে তলৰ ত্ৰিভুজবোৰৰ কোণ কেইটাৰ নাম লিখা। এটা ত্ৰিভুজ দিয়া আছে ইয়াত সবাই এই নম্বৰত পি কিউ আৰ ইয়াৰ যেনে দিয়া আছে পি কিউ আৰ ত্ৰিভুজটোৰ কোণবোৰৰ নাম হৈছে একবাৰ কিউ পি আৰ একবাৰ পি কিউ আৰ একবাৰ পি আৰ কিউ। বি নম্বৰত আছে এ বি সি ত্ৰিভুজ ইয়াতে একবাৰ এ কোণটো ধৰিবা একবাৰ বি কোণ একবাৰ সি কোণ তাৰমানে তিনিবাৰ লিখিবা। এনেকে কোণ এনেকে এ বি সি ইয়াত কি কোণ বুজাইছে বি কোণ এইবাৰ যাতে সি কোণ বুজাই এনেকে লিখিব পাৰিবা এ সি বি কি এইটো বি কোণ বুজাইছে এইটো সি কোণ এটা বাকি আছে আমাৰ কি এ কোণটো বাকি আছে। গতিকে এনেকে লিখিব পাৰিবা বি এ সি কাৰণে প্ৰত্যেকটা তিনিটা এটাকে মাজত দিবা। প্ৰথমটো বি তাৰপিছত সি তাৰপিছত এ হৈ গ'ল। তাৰপিছত এইটো আছে ডি ই এফ ডি এফত চাবা প্ৰথমে ডি কোণ ল'বা বা ই এফ কোণ যিটো লোৱা নিজৰ ইচ্ছা মতে। প্ৰথমে চাবা ডি ই এফ প্ৰথমে কি কোণ লৈছোঁ ই কোণ এইবাৰ ল'ব পাৰিবা ডি এফ ই মানে এফ কোণটো বুজাইব ডি এফ ই। তাৰপিছতটোত আৰু কি বাকী থাকিল আমাৰ ডি কোণটো বাকী থাকিল। গতিকে ই ডি এফ লিখিব পাৰিবা ই ডি এফ এইটো হৈছে চি নম্বৰটোৰ এনসাৰ। ডি নম্বৰটোত চাবা এক্স ওয়াই জেড এইটো তিনিটা কোণ আছে। প্ৰথমে ল'লোঁ এক্স ওয়াই জেড ইয়াত কি কোণ বুজাইছে ওয়াই কোণ। তাৰপিছত লিখিব পাৰিবা এক্স জেড ওয়াই এইবাৰ চাবা ওয়াই কোণ হ'ল আৰু জেড কোণ হ'ল কিবা কোণ বাকী থাকিল এক্স কোণ। গতিকে আৰু এটা লিখিব পাৰিবা ওয়াই এক্স জেড এইটো হৈছে চাবা ওয়াই কোণ জেড কোণ এক্স কোণ। গতিকে এইটো হৈছে ডি নম্বৰটোৰ এনসাৰ। এইবাৰ আছে পি নম্বৰত পি এম এন তিনিটা কোণ দেখাবা। প্ৰথমে পি এম এন ইয়াত এম কোণ বুজাইছে। তাৰপিছত এনেকৈ লিখিব পাৰিবা পি এন এম ইয়াত এন কোণ বুজাইছে। এবাৰ বাকী থাকিল পি কোণ গতিকে এম পি এন এইটো তিনিওটা এম এন পি গতিকে তিনিওটা কোণ বুজাইছে। প্ৰথমে এম কোণ বুজাইছে তাৰপিছত এন কোণ তাৰপিছত এম কোণ কাৰণ তিনিওটা কোণ হ'ব লাগে। এইটো হৈছে এই নম্বৰটোৰ এনসাৰ। ঠিক আজিৰ ভিডিঅ'টো এইখিনিয়ে। ইয়াৰ পিছৰ ভিডিঅ'ত 3 নম্বৰ পৰা আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।